নমস্কাৰ স্বাগতম জনাইছোঁ নিৰিড একাডেমি ইউটিউব চেনেললৈ মই ৰূপৰ আমিন। আজি আমি আলোচনা কৰিম NCERT মেথমেটিক্স ক্লাছ 11ৰ চেপ্টাৰ নম্বৰ 1 সেট বা সংহতিৰ বিষয়ে। তো চোৱা ইতিমধ্যে আমি সেটৰ পৰা আমি এবাৰ আলোচনা কৰিছিলোঁ যদিও মানে আমাৰ বুকছখিনি কি হৈছে ৰিভাইজ কৰা হৈছে, নতুনকৈ আমাৰ চিলেবাছখিনি কিছু সলনি কৰা হৈছে। পুৰণি কিতাপৰ লগত কিছু মিল আছে যদিও কিছুমান কুৱেশ্যন ইয়াতে কি কৰা হৈছে কাটি দিয়া হৈছে বা স্কিপ কৰি দিয়া হৈছে। সো আমি এতিয়া নতুন সিলেবাসৰ মতে বা নতুন বুকছৰ মতে আমি কি কৰিম এটা এটাকে গোটেইখিনি প্ৰব্লেম আমি ডিসকাস কৰি যাম। সো তোমালোকে ভিডিওটো হেকালৈকে নিশ্চয় চাই থাকিবা। তো চোৱা ইয়াতে কি আছে কোশ্চেন নম্বৰ 1 তোমাক কি দি আছে কোশ্চেন নম্বৰ 1 কোশ্চেন নম্বৰ 1 নহয় চেপ্টাৰৰ নম্বৰ 1 তোমাক কি দি আছে চেপ্টাৰটোৰ নাম হৈছে সেট বা সংহতি। এতিয়া সেট বা সংহতি বুলি ক'লে আমি কি বুজি পাওঁ? তো সেট বা সংহতি বুলি ক'লে আমি সাধাৰণতে কি বুজি পাওঁ কিছুমান বস্তুৰ গুট বা থোপকে সাধাৰণতে এটা সেট বুলি কোৱা হয়। ওকে কিছুমান বস্তুৰ গুট বা থোপকে সাধাৰণতে সেট বুলি কোৱা হয়। এতিয়া সেটৰ ডেফিনেশনটো যদি আমি চাব যাওঁ সেটৰ ডেফিনেশন আমি কি লিখিম সেটৰ ডেফিনেশন লিখিম আমি এনেকে যে সংহতি হল সুসংখ্যাবদ্ধ বস্তুৰ সংগ্ৰহ বা থোপকে সাধাৰণতে সংহতি বুলি কোৱা হয়। এতিয়া ধৰা হল a ইকুৱেল টু কি আছে যে a e i o u এতে a e i o u কি আছে এটাটাকে এটাটাকে কি আছে এইবোৰ এটাটাকে আছে আমাৰ ইয়াতে যে কি আছে ভাৱেল আছে। এতিয়া ভাৱেলখিনি কি আছে পৃথিৱীৰ গোটেই ঠাইতে বা সবতে কি আছে ভাৱেলখিনি সেম আছে। মানে আমি যদি ইয়াতে সোধো যে কোনোবা এজন ষ্টুডেণ্টক যদি সোধা হয় যে পাঁচটা ভাৱেলৰ নাম কোৱা তেতিয়াহ'লে কি ক'ব a e i o u। আমি যদি দিল্লীত গৈ কিনে সোধো তথাপি কি ক'ব a e i o u। যদি আমি মুম্বাইত গৈ কিনে সোধো তথাপি কি ক'ব a e i o u বা আমেৰিকাত গৈ কিনে সুধিলেও সেম ক'ব। হেতুকে কোৱা হয় সুসংখ্যাবদ্ধ, তাৰমানে বস্তুটো ফিক্সড বা ইয়াক ইংৰাজীত কোৱা হয় ওয়েল ডিফাইন্ড বুলি কোৱা হয়। ওকে তো নেক্সট আমাৰ কি আছে নেক্সট আমাক ইয়াতে কোৱা হৈছে যে বি এটা সংহতি দিয়া হৈছে বিত কি কৰা হৈছে 1 2 3 4 5 মানে স্বাভাৱিক সংখ্যা 1 ৰ পৰা 5 লৈ। তোমাক যদি সোধা হয় তুমি 1 2 3 4 5 ক'বা, মোক যদি সোধা হয় কোনোবাই যে 1 ৰ পৰা 5 লৈকে স্বাভাৱিক সংখ্যা কেইটা কোৱা তেতিয়াহ'লে মই 1 2 3 4 5 ক'ব লাগিব। ওকে তেতিয়া কিছুমান বস্তু সংহতি নহয়, কোনটো নহয় সাপোজ যদি আমাক এনেকে কোৱা হ'ল যে ভাৰতৰ ভিতৰত 5জন ভাল ক্ৰিকেটাৰ। এতিয়া চোৱা 5জন ভাল ক্ৰিকেটাৰ বহুতৰ বাবে বেলেগ বেলেগ হ'ব। কোনোবাই হয়তো মহেন্দ্ৰ সিং ধোনীক পছন্দ কৰে, কোনোবাই হয়তো নকৰে, কোনোবাই বিৰাট কোহলীক পছন্দ কৰে, কোনোবাই নকৰে, কোনোবাই হয়তো আমাৰ কি আছিল আমি চাহালৰ কথা যদি ক'ব যাওঁ যে কোনোবাই চাহালক পছন্দ কৰে, কোনোবাই চাহালক পছন্দ নকৰে, কোনোবাই মহম্মদ শামিক পছন্দ কৰে, কোনোবাই মহম্মদ শামিক পছন্দ নকৰে, কোনোবাই ঋষভ পাণ্টক পছন্দ কৰে, কোনোবাই ঋষভ পাণ্টক পছন্দ নকৰে, কোনোবাই ৰিয়ান পৰাগক পছন্দ কৰে, কোনোবাই ৰিয়ান পৰাগক পছন্দ নকৰে। তো এইটো প্ৰত্যেকজন মানুহৰ বাবে কি হ'ব বেলেগ বেলেগ হ'ব। বা যদি এনেকৈ কোৱা হয় তোমাৰ স্কুলত থকা বা তোমাৰ বিদ্যালয়খনৰ বা তোমাৰ কলেজখনৰ বা একাডেমীখনৰ 5জন ভাল শিক্ষকৰ। এতিয়া ভাল শিক্ষক চোৱা সব শিক্ষক সব ষ্টুডেণ্টৰ ফেভৰেট নহয়। টিচাৰ নো ডাউট ভাল কিন্তু সবৰে ফেভৰেট নহয়। তো সেই ক্ষেত্ৰত আমি ক'ব নোৱাৰিম যে ইয়াতে 5জন ভাল যদি আমি লিষ্ট বনাব যাওঁ তেতিয়াহ'লে বেলেগৰ বাবে বেলেগ বেলেগ হ'ব। গতিকে এইটো এটা সেট হিচাপে আমি লিখিব নোৱাৰিম। ওকে এতিয়া নেক্সট চোৱা ইয়াতে আমাৰ কি ক'ম নেক্সট আমাৰ সংহতিৰ আমি প্ৰকাৰ বা টাইপছ অফ সেট। আমি প্ৰথমে কি লিখিম সসীম সংহতি। সসীম মানে কি যাক আমি গণি শেষ কৰিব নোৱাৰি, মানে যিবোৰ সংহতি মৌলসমূহ আমি গণি শেষ কৰিব নোৱাৰি। এতিয়া মৌল কি ইয়াতে আমি প্ৰতিটো বস্তু যে লিখিছিলোঁ ইয়াতে আমি কি লিখিছিলোঁ এ লিখিছিলোঁ ই লিখিছিলোঁ আই লিখিছিলোঁ অ' লিখিছিলোঁ ইউ লিখিছিলোঁ, এই প্ৰতিটো এটাকে মৌল। এতিয়া কোনো এটা সংহতিৰ যদি মৌলৰ সংখ্যা সসীম থাকে তেতিয়াহ'লে তাক কোৱা হ'ব সসীম সংহতি। এতিয়া সাপোজ আমি যদি এনেকৈ চাওঁ যে 1 নম্বৰ তেতিয়া আমাৰ কি আছে সসীম সংহতি। তো চোৱা সসীম সংহতিৰ যে যদি সসীম সংখ্যক মৌল থাকে ইয়াতে কি থাকিব যে সসীম সংখ্যক মৌল থাকে তেতিয়াহ'লে তাক কোৱা হয় সসীম সংহতি। সাপোজ আমি এনেকৈ লিখিলোঁ এত লিখিলোঁ সাপোজ 1 2 3 4, এবাৰ বিত আমি লিখিলোঁ কিমান এ বি চি ডি ই এফ। ইয়াতে কেইটা আছে প্ৰথমটোত কেইটা মৌল আছে 4টা মৌল আছে, দ্বিতীয়টোত কেইটা মৌল আছে 6টা মৌল আছে। গতিকে এইটো আমাৰ কি হ'ব সসীম সংহতি হ'ব। নেক্সট আমাৰ কি আছে অসীম সংহতি। তো নাম্বাৰ 2ত অসীম মানে কি আছে যে অসীম সংখ্যক মৌল আছে বা থাকে। তো অসীম সংখ্যক মৌল থাকে সাপোজ n লিখিছোঁ, n মানে কি আছিল আমাৰ স্বাভাৱিক সংখ্যা,
কি আছিল 1 2 3 4 এনেকৈ আমি আপ টু ইনফিনিটিলৈকে যেতিয়া লিখিম তেতিয়াহ'লে এইটো কি হ'ব এইটো এটা আমাৰ অসীম সংহতি হ'ব ওকে এইটো হ'ব আমাৰ কি এটা অসীম সংহতি তো ইয়াৰ পিছত আমি চাম নেক্সট আমি ইয়াৰ পিছত কি চাম ইয়াৰ পিছত আমি চাবলৈ গ'লে যে নেক্সট আমাৰ কি আছে নেক্সট আছে ইয়াতে শূন্য সংহতি যাক আমি নৰ্মেলি কি বুলি কওঁ ৰিক্ত সংহতি বুলি কওঁ নাইবা খালী সংহতি বুলি কওঁ যে ইয়াৰ আন দুটা নাম হৈছে কি যে ৰিক্ত বা খালী এতিয়া চোৱা ৰিক্ত মানে কি এটা গান আছে না যে ৰিক্ত বুকুতে মানে কি খালী বুকুত ওকে শুনা পাইছা না নাই এটা গান আছে এনেকুৱা যে ৰিক্ত বুকুতে বাসৰ নাঢালিলা হয় না গানটো কাৰ নিশ্চয় কমেণ্ট কৰি জনাই দিবা হা আৰু যদি কোনোবাই শুনা নাই তথাপি এবাৰ কি কৰিবা ইউটিউবৰ পৰা শুনি ল'বা আৰু কমেণ্টত জনাবা ওকে এতিয়া চোৱা আমি চাম কুৱেশ্যন নাম্বাৰ সৰি আমাৰ ইয়াতে কি আছে ডেফিনেশ্যন নাম্বাৰ 3 ৰিক্ত বা শূন্য সংহতি যে য'ত বা আমি চাবলৈ গ'লে যিটো সংহতিৰ কোনো মৌল নাথাকে তেতিয়াহ'লে তাক কি কোৱা হ'ব ৰিক্ত সংহতি বা খালী সংহতি এতিয়া ৰিক্ত সংহতি বা খালী সংহতিক সাধাৰণতে ফাইৰে চিহ্নিত কৰা হয় এইটোৰ নাম কি এইটোৰ নাম হৈছে ফাইৰে চিহ্নিত কৰা হয় এতিয়া নৰ্মেলি আমি কি লিখোঁ যেতিয়া কোনো এটা বস্তু নাথাকে বা জিৰ' আমি বা শূন্যৰে প্ৰকাশ কৰোঁ কিন্তু ইয়াতে ফাইৰে প্ৰকাশ কৰা হয় নেক্সট আমাৰ নাম্বাৰ 4ত ইয়াতে কি আছে একক সংহতি মানে য'ত এটা মাত্ৰ মৌল থাকে যে এটা মাত্ৰ মৌল থাকে য'ত কেইটা মৌল থাকে এটাহে মৌল থাকে তাক কি কোৱা হ'ব ৰিক্ত সংহতি বুলি কোৱা হ'ব সৰি একক সংহতি বুলি কোৱা হ'ব ইংৰাজীত কি ক'ব ছিংগেলটন ছেট বুলি কোৱা হ'ব তো ইয়াতে সাপোজ আমি যদি এনেকুৱা কওঁ যে এই এটা সংহতি ইয়াত কি আছে ইয়াত কি কৈছে যে ইয়াত কৈছে যে যুগ্ম মৌলিক সংখ্যাৰ সংহতি যে যুগ্ম মৌলিক সংখ্যাৰ সংহতি তেতিয়া আছে যুগ্ম মৌলিক সংখ্যাৰ সংহতি যুগ্ম মৌলিক সংখ্যা আমাৰ কি আছিল কেৱল আমাৰ 2 আছিল তেতিয়াহ'লে আমাৰ সংহতিটো কি আহিব এতে মানটো আহিব 2 ওকে তো আমি নেক্সট চাম ইয়াতে কি আছে নেক্সট আছে আমাৰ নাম্বাৰ এটা কি আছে নাম্বাৰ 5ত আছে কি উপসংহতি আৰু 6ত আছে অধিসংহতি ধৰা হ'ল এই এটা সেট ইয়াতে মৌল আছে কি সাপোজ ধৰি লৈছো 1 2 3 4 5 আৰু বি এটা সংহতি আছে ইয়াতে ধৰি লৈছো সাপোজ আছে কিমান 2 3 5 তেতিয়াহ'লে এ টো হৈছে কি ইয়াতে অধিসংহতি বি টো হৈছে কি উপসংহতি ইয়াতে কি ক'ব বি হ'ব উপসংহতি বি হ'ব উপসংহতি আৰু এ হ'ব কি অধিসংহতি মানে ডাঙৰটো কোৱা হ'ব অধিসংহতি সৰুটো কোৱা হ'ব উপসংহতি তো এইবাৰ নেক্সট চোৱা আমাৰ কি আছে প্ৰকৃত উপসংহতি তো প্ৰকৃত উপসংহতি আৰু উপসংহতিৰ মাজত আমি পাৰ্থক্য এতিয়া বিচাৰি উলিয়াম এতিয়া যদি ইয়াতে বেলেগ এটা সেট থাকিল হয় পি আৰু পি যদি থাকিল হয় এ বি সি ওকে আৰু ইয়াতে এটা সেট থাকিল হয় কিউ যদি থাকিল হয় সাপোজ একেদৰে এ বি সি তেতিয়াহ'লে চোৱা ইয়াতে যেনেকৈ বি গোটেইখিনি কি আছিল এ থুমাই আছে আৰু ইয়াতে কি আছে পিৰ গোটেইখিনি কি আছে কিউ থুমাই আছে আকৌ কিউৰ গোটেইখিনি ক'ত থুমাই আছে পি থুমাই আছে তেতিয়াহ'লে কি হ'ব ইয়াৰ পৰা পি আৰু কিউ দুটা সমান আছে এতিয়া ইয়াত যদি আমি এনেকৈ চাওঁ যে সাপোজ এক্স এটা সংহতি আছে ইয়াত আছে সাপোজ 1 2 3 4 আৰু y এটা সংহতি আছে ইয়াতে আছে সাপোজ 2 3 এনেকৈ দি আছে এতিয়া y ৰ গোটেইখিনি মৌল কি আছে xত সোমাই আছে মানে y ৰ গোটেইখিনি মৌল ক'ত সোমাই আছে xত তেতিয়াহ'লে এইটো কি হ'ব এই y টো হ'ব এটা প্ৰকৃত উপসংহতি ওকে ইয়াৰ নাম কি হ'ব প্ৰকৃত উপসংহতি নেক্সট কি আছে আমাৰ সাৰ্বিক সংহতি ইয়াক কি কোৱা হয় ইংৰাজীত ইউনিভাৰ্চেল সেট বুলি কোৱা হয় ইয়াক আমি চাবলৈ গ'লে সবতকৈ ডাঙৰ আমি যদি চাব যাওঁ যে দুটা বা ততোধিক সংহতিৰ আলোচনাত
সংহতিবোৰ যিটো ডাঙৰ সংহতিৰ ভিতৰত থাকে তাক সাৰ্বিক সংহতি তাক কি বুলি কোৱা হয় সাৰ্বিক সংহতি বোলে ওকে ইয়াক ইউৰে চিহ্নিত কৰা হয় যে ইয়াক ক্যাপিটাল ইউৰে চিহ্নিত কৰা হয় আৰু 9 নম্বৰত কি আছে ঘাত সংহতি যে সংহতিৰ আটাইবোৰ উপসংহতিৰে গঠিত সংহতি কি আছে সংহতিৰ আটাইবোৰ উপসংহতিৰে গঠিত সংহতি হৈছে ঘাত সংহতি মানে যদি এ এটা সংহতি হয় ইয়াত যদি আমাক সাপোজ 1 আৰু 2 থাকে তেতিয়াহলে p অফ a কি আহিব ইয়াতে phi এটা আহিব এই 1 ক লৈ এটা আমি সংহতি বনাব পাৰো এই 2 ক লৈ কিনে আমি এটা সংহতি বনাব পাৰো আৰু 1 আৰু 2 ক লৈ কিনে আমি এটা সংহতি বনাব পাৰো সো মানে এইটো হ'ব आंसर ওকে তো নেক্সট কি আছে সোয়া ইয়াতে আৰু এটা বস্তু আমি শিকিম যে p অফ a ৰ কিমানটা মৌল আহিব মানে নাম্বার অফ p অফ a কিমান আহিব 2 টু দি পাৱাৰ k k কি মৌল সংখ্যা যিমানটা মৌল থাকিব সাপোজ ইয়াতে দুটা আছিল সো 2 স্কয়াৰ সো 2 স্কয়াৰ মানে কি 2 দুগুণে 4 সো ইয়াতে 4টা মৌল আহিব ওকে নেক্সট কি আছে নেক্সট আছে আমাৰ অসংলগ্ন সংহতি বা অসংযুক্ত মানে দুটা ডিফারেন্ট সাপোজ এ এটা সংহতি আছে ইয়াতে সাপোজ 1 2 5 বি এটা সংহতি আছে সাপোজ ইয়াতে আছে 3 and 4 ইয়াতে দুটা কোনো মৌল ইয়াতে মিল নাই তেতিয়ালে ইয়াক কোৱা হ'ব অসংলগ্ন বা অসংযুক্ত বা ইংৰাজীত কোৱা হ'ব ডিসজয়েন্ট সেট বুলি ওকে তো নেক্সট আমাৰ কি আহিব সমান সংহতি যদি এ এটা সংহতি থাকে ইয়াত সাপোজ আছে 1 2 3 আৰু বি এটা সংহতি আছে ইয়াত সাপোজ 1 2 3 তেতিয়ালে দুয়োটাৰ কি মৌল সমান হৈ গল তাৰ মানে এৰ গুটেই কেটা মৌল বি থমাই আছে আকৌ বিৰ গুটেই কেটা মৌল এ থমাই আছে তাৰ মানে এ সাবসেট অফ বি and b subset of a so তেতিয়ালে আমি কি কম therefore a is equal to b আৰু এইটো বস্তুকে সমতুল্য সংহতি বুলিও কোৱা হয় ওকে তো নেক্সট আহিব কি আমাৰ পূৰক সংহতি তো সো আমি ইতিমধ্যে কি শিকিলো ইউ সাপোজ ধৰি লৈছো ইউ মানে আছে 1 2 3 4 5 এ এটা সংহতি ধৰি লৈছো সাপোজ ইয়াত আছে 2 and 4 তেতিয়ালে এ ড্যাশ মানে এর পূৰক এটো কি কৰিব লাগিব ইউ ৰ পৰা মাইনাস কৰিব লাগিব কাক তো ইউ কিমান আছে 1 2 3 4 5 মাইনাস এ কিমান আছে 2 আৰু 4 তেতিয়ালে ইয়াৰ পৰা কি কেনসেল গল আমাৰ এটো 2 কেনসেল গল 4 কেনসেল গল 4 কেনসেল গল তেতিয়ালে আমাৰ ইয়াতে থাকিল কি এতে থাকিল 1 3 আৰু 5 তো এই তিনিটা হ'ব ইয়াৰ পূৰক সংহতি ওকে তো নেক্সট আমাৰ কি আহিব কাৰ্টেজিয়ান গুণফল তাৰ পিছত আহিব কি আমাৰ সংহতিৰ মিলন সংহতিৰ ছেদন আৰু সংহতিৰ অন্ত লগতে ভ্যান চিত্ৰ এই গুটেখিনি বস্তু আমি পৰৱৰ্তী ভিডিঅত আলোচনা কৰিম সো আজিৰ বাবে এইখিনি সো আমি পৰৱৰ্তী ভিডিঅত আকৌ লগ পাই আছো তেতিয়ালৈকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ল'বা লগতে বেল আইকনটো দবাই দিবা আৰু কমেন্ট কৰি জনাব নাপাহৰিবা তোমালোকে ভিডিঅটো ক'ৰ পৰা চাই আছিলা আৰু কেনেকৈ পালা ওকে আমি আকৌ লগ পাম পৰৱৰ্তী ভিডিঅত ধন্যবাদ